নমস্কাৰ মই অপূৰ্বল্লভ গোস্বামীয়ে জননী লাইফৰ প্ৰতিগৰাকী দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ। আজি খবৰত আমি দেওপাহাৰৰ প্ৰকল্পৰ বিষয়ে কিছু আলোচনা কৰিম। বিগত মাহৰ 28 নৱেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেওপাহাৰ পৰিভ্ৰমণ কৰিছিল আৰু সেই সময়ত আমি আদৰণি জনাইছোঁ, কিয়নো স্বাধীনতাৰ পিছত কোনো এজন মুখ্যমন্ত্ৰী নুমলীগড় দেওপাহাৰ পৰিদৰ্শন কৰা নাছিল। তেখেত প্ৰথম মুখ্যমন্ত্ৰী হিচাপে পৰিদৰ্শন কৰিছিল আৰু তেখেতে জনাইছিল যে অনতিপলমে দেওপাহাৰত এটা সুন্দৰ প্ৰকল্প তেখেতে গ্ৰহণ কৰিব, তাকো আনুষ্ঠানিকভাৱে তেখেতে জনাইছিল আৰু আমি আদৰণি জনাইছিলোঁ। কিন্তু শেহতীয়া আমি যিটো জানিব পাৰিছোঁ যে নুমলীগড়ৰ প্ৰত্নতাত্ত্বিক বিভাগৰ যি অঞ্চল, সেই অঞ্চলটো সেই সময়ৰ যেতিয়া নুমলীগড়ৰ দেও পৰ্বতৰ 133 হেক্টৰ বনাঞ্চল যেতিয়া প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা হৈছিল, তাৰে 15 বিঘা ভূমি এই প্ৰত্নতাত্ত্বিক বিভাগক সেই সময়ত মেপৰ পৰা কাটি দিয়া হৈছিল। আৰু এই প্ৰত্নতাত্ত্বিক বিভাগৰ এই যি ভূমি, আমি প্ৰত্নতাত্ত্বিক বিভাগৰ এই ভূমিত আজি উন্নয়ন কৰক, কাৰণ বিউটিফিকেশ্যন কৰিলে আমি ভাবোঁ পৰ্যটকো আকৰ্ষিত হ'ব। বিশেষকৈ এই দেও পৰ্বতলৈ যোৱা যি চিৰিসমূহ, সেই চিৰিসমূহ আচলতে বিজ্ঞানসন্মত নহয়। আমি মুখ্যমন্ত্ৰীৰ আগমনত আমি ভাবিছিলোঁ যে এই চিৰিসমূহ এটা সুন্দৰকৈ সজাই তুলিব বিশেষকৈ, আৰু গাড়ীয়ে অহাটো আচলতে যেনেধৰণে গাড়ীখন উঠিব লাগে তেনেকৈ উঠিব নোৱাৰে। আৰু এইখিনি আচলতে উন্নয়নমূলক তাত কৰাৰ বহুত থল আছে। আৰু এই যিটো 15 বিঘা অঞ্চল, তাৰ কাষত যদি প্ৰত্নতাত্ত্বিক বিভাগে কিছু কৰে, আমি ভাবোঁ বহু উন্নয়নৰ কাম কৰিব পাৰে। কাৰণ কিয়নো তাৰ যিখিনি প্ৰাচীন শিল্প ভাস্কৰ্য, সেইখিনি আচলতে প্ৰণালীবদ্ধভাৱে লিপিবদ্ধ কৰিব পাৰে। আৰু প্ৰত্নতাত্ত্বিক বিভাগৰ পূৰ্বৰ সঞ্চালক ডক্টৰ হেমেন্দ্ৰনাথ দত্ত ডাঙৰীয়া সেই সময়তে এই অঞ্চলত কিছু কাম কৰি গৈছে। আমি ভাবোঁ মুখ্যমন্ত্ৰীৰ যি নতুন প্ৰকল্প, সেই প্ৰকল্পই আমি ভাবোঁ নুমলীগড় দেওপাহাৰৰ এই প্ৰত্নতাত্ত্বিক যি অঞ্চল, তাক নতুন মাত্ৰা পাব আৰু পৰ্যটকৰ আকৰ্ষণ কৰিব পৰাকৈ কিছু উন্নয়নমূলক কাম হ'ব। কিন্তু আমি শেহতীয়াকৈ এটা জানিব পাৰি আমি আশ্চৰ্যবোধ কৰিছোঁ, প্ৰত্নতাত্ত্বিক বিভাগক দেওপাহাৰৰ 700 বিঘা অঞ্চল তেওঁলোকক চমজাব খুজিছে। কিন্তু ইয়াতকৈ আচলতে দুৰ্ভাগ্যজনক ঘটনা আমি এইকাৰণেই ক'ব বিচাৰিছোঁ, এইখন আচলতে 133 হেক্টৰ এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু এইখন জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল। ইয়াত বিৰল প্ৰজাতিৰ উদ্ভিদ আছে, প্ৰাণী আছে, বিশেষকৈ বন্যহস্তীৰ বিচৰণস্থলী। আৰু এই বন্যহস্তীৰ বিচৰণস্থলীৰ বাবেই সেই সময়তো নুমলীগড় শোধনাগাৰৰ নগাৰ অঞ্চলৰ যেতিয়া কাম আৰম্ভ হৈছিল, কাৰণ তেতিয়াও এই অঞ্চলটোত সংৰক্ষণৰ কাৰণে আমি বিগত আচলতে 2 দশকতকৈ অধিক সময় কাল এই অঞ্চলটোৰ লগত কাম কৰি আহিছোঁ। কিয়নো সেই সময়ত এতিয়াও মনত পৰে 99 চনৰ ঘটনা, যেতিয়া সেই অঞ্চলত আমাৰ বন বিভাগ আৰু বোকাখাট মহকুমাৰ চক্ৰ বিষয়াই এক জৰীপ চলাইছিল। আৰু তেতিয়া আমি আচলতে এটাই প্ৰশ্ন কৰিছিলোঁ যে এই অঞ্চলটো সংৰক্ষণ হ'ব লাগে। সেই অঞ্চলটো হাতী বিচৰণ অঞ্চল আছিলে, গতিকে এটা উদ্যোগৰ কাষত এটা গ্ৰীণ বেল্ট লাগে। আৰু এই 133 হেক্টৰ ভূমি সেই সময়ত আমি সংৰক্ষণৰ কাৰণে আমি নতুন দিল্লীত গৈ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীক গৈ আমি স্মাৰকপত্ৰ দিছিল। আৰু সেই সময়ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, আৰু সেই সময়ত গোলাঘাট জিলাৰ উপায়ুক্ত আছিল ডক্টৰ ৰবি কুটা ডাঙৰীয়া, আৰু DFO আছিল F ৰহমান। গতিকে সেই সময়ত গোলাঘাট জিলাৰ উপায়ুক্ত আৰু বন সংমণ্ডল প্ৰাধিকাৰী F ৰহমানৰ প্ৰচেষ্টাত এই 99 চনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল। আৰু এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা হোৱাৰ পিছত বহুদিন ধৰি এনেধৰণে এই দেওপাহাৰ অঞ্চল যদিও সংৰক্ষিত বনাঞ্চললৈ উন্নীত হ'ব নাছিল, সেয়া হোৱা নাছিল। আমিও এই কাৰণে গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে তদানীন্তন সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ আমি কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু শেহতীয়াকৈ সেই সময়ৰ
যোৰহাটৰ বন সংৰক্ষক নাৰায়ণ মহন্তৰ প্ৰচেষ্টাত কিছু অগ্ৰগতি লাভ কৰিলে শেহতীয়াকৈ এই যিটো সংৰক্ষিত বনাঞ্চলৰ গেজেট নটিফিকেশ্যন সেই গেজেট নটিফিকেশ্যনৰ ফাইল এটা দিছপুৰত পৰি আছে আমি আচলতে এইটোৱে বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে তৎকালীনভাৱে এখন সংৰক্ষিত বনাঞ্চল ঘোষণা কৰিব লাগে আৰু একে সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আঁচনি লৈছে দেওপাহাৰৰ উন্নয়নৰ বাবে সেইটো আচলতে ফলপ্ৰসূ হওক কাৰণ ইয়াত উন্নয়নৰ কাম বহুখিনি কৰিব লগা আছে প্ৰত্নতাত্ত্বিক বিভাগে আমি সেইখিনি উন্নয়ন আমি বিৰোধী নহয় কিন্তু একে সময়তে যদি এই যিটো 700 বিঘা কথা আহিছে এই বনাঞ্চলখন যদি কিবা কাৰণত আজি যদি এই আকৌ জনাঞ্চললৈ পৰিণত হয় বা প্ৰত্নতাত্ত্বিক বিভাগে যদি তেনেকুৱা ধৰণৰ বেৰা বা ফেন্সিং দিয়ে আমি ভাবোঁ বন্যহস্তী বিচৰণত বাধা আহি পৰিব কাৰণ কিয়নো এই বন্যহস্তীৰ বিচৰণৰ বাবেই গ্ৰীণ ট্ৰিবিউনেলে এটা নিৰ্দেশনা দি নুমলীগড় শোধনাগাৰে যি পাচিৰ নিৰ্মাণ কৰিছিল এখন দেৱাল সেই দেৱালো আচলতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ভাঙি পেলোৱা হৈছিল গতিকে এতিয়া আমি ভাবোঁ এই বন্যহস্তী সংৰক্ষণৰ কাৰণে এই দেওপাহাৰ যিখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এই বনাঞ্চলখন সংৰক্ষণ কৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দিয়ক ইয়াত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰক অলপতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ দিছিলোঁ কাৰণ তাৰ কাষতে লাগি আছে কালিয়নী বনাঞ্চল আৰু এই কালিয়নী বনাঞ্চল 100 হেক্টৰ বনাঞ্চল এই বনাঞ্চলখনো আচলতে দেওপাহাৰ লগত সংযোগ হিচাপে ৰাখি ইয়াত বন্যপ্ৰাণী যেহেতু বিচৰণ কৰে কাৰণ এই বৰ্ষতে যিটো হস্তি গণনা হৈছিল সেই হস্তি গণনাত বন বিভাগে 40টাতকৈ অধিক হস্তি এই কালিয়নী বনাঞ্চলত পাইছিল আৰু তাতকৈ ডাঙৰ কথা কালিয়নী বনাঞ্চলত অসম আৰক্ষীৰ এটা ফায়াৰিং ৰেঞ্জ আছে আমি সেই ৰেঞ্জটো স্থানান্তৰৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ কিয়নো গোলাঘাটৰ বিভিন্ন প্ৰান্তত চাপৰি আছে বা বিভিন্ন অঞ্চল আছে আৰু এই ফায়াৰিং ৰেঞ্জটো যদি স্থানান্তৰ হয় মই ভাবোঁ বন্যহস্তী বিচৰণত বহুখিনি সুবিধা হ'ব কাৰণ কিয়নো গোলাঘাট জিলাত হাতী মানুহৰ যি সংঘাত কাৰণ বনাঞ্চল সংকুচিত হৈ আছে গোলাঘাটত কাৰণ অসম নাগালেণ্ড সীমান্তৰ 4খনকৈ বনাঞ্চল আজি জনাঞ্চলত পৰিণত হ'ল আৰু এই দেওপাহাৰৰ যি অৱশিষ্ট বনাঞ্চল সেইখনো যদি আচলতে 700 বিঘা মাটি প্ৰত্নতাত্ত্বিক বিভাগে আমি উন্নয়ন কৰক কাৰণ সেই সময়তে যেহেতু প্ৰত্নতাত্ত্বিক বিভাগক তেওঁলোকক 15 বিঘা মাটি উন্নয়নৰ বাবে সেই সময়তে মেপৰ পৰা কাটি দিয়া হৈছিল গতিকে আমি ভাবোঁ এই অঞ্চলটোত এই মুখ্যমন্ত্ৰীৰ যি আঁচনি প্ৰকল্প তাত ফলপ্ৰসূ হওক আৰু একে সময়তে নুমলীগড় দেওপাহাৰ সংৰক্ষণত মুখ্যমন্ত্ৰী এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক কাৰণ তেহে আচলতে এই অঞ্চলটোত কাৰণ আজি বৃহত্তৰ যদি মৰঙী অঞ্চলৰ কথা কওঁ যদি পুৰা বাংলাৰ কথা কওঁ বা এই লেটেকুজনৰ পৰা এই অঞ্চলটোত বন্যহস্তীৰ বিচৰণ জেগা গতিকে যদি দেওপাহাৰৰ যদি এই 700 বিঘা বনাঞ্চলেই নাথাকে তেতিয়াহ'লে এই বন্যহস্তীক কেনেকৈ বিচৰণ কৰিব গতিকে মুখ্যমন্ত্ৰীক আমি এইটোৱে আহ্বান জনাইছোঁ তৎকালীনভাৱে যেহেতু এই ফাইল এটা দিছপুৰতে পৰি আছে গতিকে মুখ্যমন্ত্ৰীয়ে নুমলীগড় যিটো দেওপৰ্বত বা পাহাৰ এই দেওপৰ্বত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে কাষতে থকা কালিয়নী বনাঞ্চলখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি মই ভাবোঁ বন্যহস্তীৰ সংৰক্ষণত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব তেহে মই ভাবোঁ এই অঞ্চলটোত হাতী মানুহৰ সংঘাত দূৰ হ'ব গতিকে আমি এই ক্ষেত্ৰত ভাবোঁ এই মুখ্যমন্ত্ৰীৰ যি নতুন আঁচনি গতিকে এই উন্নয়নমূলক কাম কৰক কাৰণ তেহে আমি ভাবোঁ পৰ্যটকৰ আকৰ্ষণ হ'ব কাৰণ ই আচলতে এটা আমাৰ সভ্যতা ই এটা ইতিহাস আজি খবৰ ইমানতে মুখনি মাৰিছোঁ পুনৰ আকৌ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ